এতিয়া আহি আছোঁ জাজি কলেজ। কালিয়ে টিম আহিলে ইণ্টাৰ কলেজ ভলীবলত অংশগ্ৰহণ কৰিব কাৰণে। মই এতিয়া আমনি চিগা হৈ আহিছোঁ। মানুহগৰাকীক থলোঁ কলেজত, GKP কলেজ, আৰু মই এতিয়া আহিছোঁ জাজি কলেজত। অলপ পাছতে আপোনালোকক দেখুৱাই আছোঁ। বহুত কলেজৰ ভলীবল টিম আহিছে, ল'ৰা আৰু ছোৱালী অংশগ্ৰহণ কৰিবৰ কাৰণে। ভাল লাগিব আপোনালোকে চাব। উত্তোলনৰ পূৰ্বে আমাৰ সন্মান যাচিবৰ কাৰণে অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ সংস্কৃত অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত শিৱনাথ শৰ্মা ছাৰৰ গীতটিত সুৰ প্ৰদান কৰিছিল মহাবিদ্যালয়ৰ সন্মানীয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ উমেশ চন্দ্ৰ ঠাকুৰ ছাৰে। আমি গীতটি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। Yeah.
সকলোকে আমি স্বাগতম জনাইছোঁ। দেখিছে অলপ আগতে যি উদ্বোধনী অনুষ্ঠানৰ আমাৰ এই উদ্বোধনী সভাখনিত সভাপতিৰ আসন গ্ৰহণ কৰিব আমাৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ মানজিত গগৈ ছাৰে। মই ছাৰক সভা আজিৰ এই প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকা ডাঙৰীয়াক আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি তেখেতক স্বাগতম জনাইছোঁ আৰু উদ্বোধকৰ আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু তেখেতক মহাবিদ্যালয়ৰ হৈ আদৰণি জনাবৰ কাৰণে মই শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপিকা ননী ৰাজখোৱা আমাৰ মাজত আমাৰ আমন্ত্ৰণ ক্ৰমে কেইবাখনো মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ছাৰক আমাৰ হৈ আদৰণি জনাবৰ কাৰণে মই মিনতী গগৈ পূৰ্ব বাইদেউক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত বিপুল বৰকটকী ছাৰ। তেখেতক আদৰণি জনাবৰ কাৰণে মই মনোৰীমা ভাগৱতী বাইদেউক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আমগুৰি মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ আসফিয়া চুলতানা বাইদেউ। বাইদেউক আদৰণি জনাবৰ কাৰণে মই জীৱনমণি নাথ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে চাৰিং মণিৰাম দেৱান মহাবিদ্যালয়ৰ সন্মানীয় ভাৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ মাননী বৰা খাৰঘৰীয়া বাইদেউক আদৰণি জনাবৰ কাৰণে মই প্ৰাঞ্জল প্ৰতীক বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নাজিৰা মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ৰাজু ফুকন ডাঙৰীয়া। তেখেতক আদৰণি জনাবৰ কাৰণে মই তীৰ্থ বৰুৱা দেৱক অনুৰোধ জনাইছোঁ।
উপস্থিত আছে এসময়ৰ আমাৰ এই সতীৰ্থ সম্প্ৰতি বোকাখাটৰ JBSC মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ জয়ন্ত গগৈ ডাঙৰীয়া তেখেতক আদৰণি জনাবৰ কাৰণে মই ডক্টৰ দেৱজিৎ শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ নামটিৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ধ্ৰুৱজ্যোতি নাথ ডাঙৰীয়া তেখেতক আদৰণি জনাবৰ কাৰণে মই বিজয় ফুকন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে শিৱসাগৰৰ জিলা পৰিবহণ বিষয়া শ্ৰীযুত সিদ্ধাৰ্থ কৃষ্ণ শইকীয়া ডাঙৰীয়া তেখেতক আদৰণি জনাবৰ কাৰণে মই বিদিশা শৰ্মাক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে দেশমুখ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ ৰঞ্জিত বৰুৱা ডাঙৰীয়া তেখেতক আদৰণি জনাবৰ কাৰণে মই উপেন চন্দ্ৰ দাসক অনুৰোধ জনাইছোঁ। তেখেতক আদৰণি জনাবৰ কাৰণে মই ডক্টৰ মৃদুস্মিতা দেৱীক অনুৰোধ জনাইছোঁ। সুপ্ৰভাত। ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতা পুৰুষ আৰু মহিলা উভয় শাখাতে এই বছৰ ৰাধেশ্যামনাথ শৰ্মা মহাবিদ্যালয়ে অনুষ্ঠিত কৰিবৰ কাৰণে মনস্থ কৰি প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিলে আৰু সেই প্ৰস্তাৱক ডিব্ৰুগড় বিশ্ববিদ্যালয় ক্ৰীড়া পৰিষদে অনুমোদন জনাইছিল আৰু 10-11 ডিচেম্বৰত ৰাধেশ্যামনাথ শৰ্মা মহাবিদ্যালয়ত অনুষ্ঠিত কৰিবৰ বাবে আমি মনস্থ কৰিছিলোঁ আৰু ইয়াৰ উদ্বোধনী খেলৰ আজি যিখন সভা এই সভাখনত উপস্থিত থকা মহাবিদ্যালয়ৰ শুভাকাংক্ষী তথা আমগুৰি সমষ্টিৰ সন্মানীয় বিধায়ক প্ৰদীপ হাজৰিকা ছাৰ, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মণ্ডলী, মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ বৰুৱা ছাৰ প্ৰমুখ্যে আজিৰ এই সভাত উপস্থিত থকা শিৱসাগৰ জিলাৰ পৰিবহণ বিষয়া সিদ্ধাৰ্থ কৃষ্ণ শইকীয়া ডাঙৰীয়া হৈছে। ইয়াৰ পিছত আছে অধ্যক্ষ মহোদয়ৰ আদৰণি ভাষণ। মই আদৰণি ভাষণ বিশেষ দীঘলীয়া নকৰোঁ। এতিয়া খেলাৰ সময়, যুদ্ধৰ সময়, সকলোৱে যুদ্ধৰ বাবে প্ৰস্তুত বাবে আদৰণি জনাই মোৰ চমু আদৰণি ভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ। জনাইছিলোঁ আমগুৰি বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত প্ৰদীপ হাজৰিকা দেৱক। তেখেত আহি আমাৰ মাজত উপস্থিত আছে আৰু বিশেষ বহু ব্যস্ততাৰ মাজতে ইয়াৰ পাছতো এটা কাৰ্যসূচী আছে বুলি মই গম পাওঁ আউনীআটী হেমচন্দ্ৰদেৱ গোস্বামী বিদ্যালয়ত। মই ছাৰৰ উদ্বোধনী ভাষণ প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মাননীয় সভাপতি ডাঙৰীয়া, আজি ইয়াত উপস্থিত আমাৰ বোকাখাট মহাবিদ্যালয়
গড়গাঁও মহাবিদ্যালয়, আমগুৰি মহাবিদ্যালয়, আমাৰ চাৰিং মহাবিদ্যালয় আৰু আমাৰ COVID-19 কৰোণা ভাইৰাছৰ যিটো সংক্ৰমণ, এইটোৰ কাৰণে আজি প্ৰায় 2 বছৰ 3 বছৰে আমাৰ মাজত ক্ৰিয়াৰ ক্ষেত্ৰখনতো যথেষ্ট অসুবিধা আহি পৰিল। আগতে যিধৰণে ক্ৰিয়াৰ ক্ষেত্ৰত সকলো দিশতেই সকলো ফিল্ডত খেলি থকা দেখা গৈছিল, প্ৰায় এই 2-3 বছৰ ফিল্ডৰ পৰা ক্ৰীড়া প্ৰেমীসকল আঁতৰি থাকিবলগীয়া হৈছিল। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইয়াত আজি যি ভলীবল ইণ্টাৰ কলেজ ভলীবল চেম্পিয়নশ্বিপ ইয়াত অনুষ্ঠিত কৰিবৰ কাৰণে আজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ পৰা উদ্যোগ যিটো ল'লে, তাৰ কাৰণে মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। এই ভলীবল খেলা প্ৰথমতে 1889 চনত USA আৰম্ভ হৈছিল। এতিয়া 1898 চনৰ পৰা কিমান দিন আহি আজি এই অৱস্থাটো পাইছে। খেলা মই ব্যক্তিগতভাৱে নিজে অত্যন্ত, ময়ো এগৰাকী খেলা অনুৰাগী, খুবেই ভাল পাওঁ মই। আৰু আমি ইয়াতে দেখা শিৱসাগৰতে ভলী খেলা আমাৰ মাজৰে শিৱসাগৰ ৰমু চলিহা, তেখেত এনেকুৱা এজন খেলুৱৈ, আমি খেলি থকা অৱস্থাটো তেখেতক আমি দেখিছিলোঁ। তেখেতক আচলতে ভালকৈ যদি সহযোগিতা আগবঢ়ালেহেঁতেন, ভাৰতবৰ্ষ হয়তো এটা দিন ভাৰতবৰ্ষৰ টীমক অলিম্পিকত তেখেতে আচলতে নেতৃত্ব দিব পৰা এজন ব্যক্তি। ইমান সুন্দৰ খেলা তেখেতে মানে পৰিৱেশন কৰা আমি দেখিছিলোঁ। আৰু তেখেতে যেতিয়া ভলীবল খেলাত যেতিয়া তেখেতে স্মেছ কৰে, সেইটো কোনেও মানে ঘূৰাব নোৱাৰে, ইমান সাংঘাতিক স্মেছ তেখেতে কৰিব পাৰে। খেলাৰ জগতখনত এটা বিশেষ সাহস যোগাব বুলি মই ভাবিছোঁ। উঠি অহাসকলে এই দিশত আগবাঢ়ি যোৱাত যথেষ্ট সহায় হ'ব। আৰু চৰকাৰৰ পিনৰ পৰা আপোনালোকে গম পায় যে ক্ৰীড়া যে আজিৰ এই প্ৰতিযোগিতাখনে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈকে নহয়, আমাৰ সামূহিকভাৱে আমাৰ গোটেই ৰাজ্যখনলৈ ক্ৰীড়াৰ দিশত যথেষ্ট সঁহাৰি, উদ্যোগ আৰু উৎসাহ যোগাব। এই কথাখিনি কৈ পেলাই মই সকলোকে পুনৰ ধন্যবাদ জনাই আমাৰ যিসকলে আজি ইয়াত অংশগ্ৰহণ কৰিব, আমাৰ মহিলা আৰু পুৰুষ বিভাগৰ। আজিৰ সভাত উপস্থিত আমাৰ আমগুৰি সমষ্টিৰ মাননীয় বিধায়ক মহোদয়, জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় আৰু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষ সদস্যসকল প্ৰমুখ্যে আজি উপস্থিত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই বিশেষ খেলত মোক আমন্ত্ৰিত অতিথি হিচাপে মোক নিমন্ত্ৰণ কৰি দুই এষাৰ ক'বলৈ মোক বক্তব্য বা দুই এষাৰ বক্তব্য দিবলৈ মোক যি সুযোগ দিলে, তাৰ বাবে পোনপ্ৰথমে মই মহাবিদ্যালয় কৰ্তৃপক্ষ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে মই এই পৰিৱেশটো দেখি বহুত আপ্লুত হৈছোঁ বা বহুত নষ্টালজিক বুলি যিটো শব্দ কয় অনুভৱ কৰিছোঁ। কাৰণ আজি এই পৰিৱেশ দেখি মই বিশ্ববিদ্যালয় সেই সুমধুৰ দিনলৈ মনত পৰি গৈছে। কাৰণ মই আমাৰ বিশ্ববিদ্যালয়ৰ এই ভাৰ্চিটিৰ পৰা যি পৰিৱেশ, আজি সেই ভাৰ্চিটিৰ পৰা এই পৰিৱেশ আজি মই অনুভৱ কৰিছোঁ। আৰু এই ভাৰ্চিটিৰ পৰা আটাইতকৈ আমাক গুৰুত্বপূৰ্ণ বা আমাৰ আটাইতকৈ জনপ্ৰিয় খেলবিধে হৈছিলে ভলীবল। ইয়াৰ উপৰিও আমাৰ বিশ্ববিদ্যালয়ৰ আৱাসসমূহৰ মাজত প্ৰতি বছৰে ভলীবল খেলৰ আয়োজন হয়। তাতো আমাৰ
হোষ্টেলৰ চেম্পিয়নশ্বিপ অৰ্জন কৰিছিলোঁ। যি কি নহওক আজি নথৈ আনন্দিত হৈছোঁ এই পৰিৱেশত নিজকে পায়। আজি যিহেতু প্ৰসংগ ভলীবল সেইকাৰণে মই ভলীবলৰ প্ৰসংগত বাৰু দুটামান আমোদজনক কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি ভলীবল আমাৰ মাননীয় বিধায়ক মহোদয়ে অলপ আগতে কৈ গ'ল যে আমাৰ 1895 চনত ভলীবল খেলা প্ৰথম আৰম্ভণি হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাছাচুচেটছত। ইয়াৰ জন্ম আছিলে উইলিয়াম মৰ্গানে প্ৰথম ভলীবল খেলত জন্মদাতা আছিলে। ইয়াৰ আগতে কিন্তু ভলীবলৰ খেলৰ আগতে আমাৰ বাস্কেটবল খেল বেছ জনপ্ৰিয় আছিলে। আপোনালোকে হয়তো গম পাব বাস্কেটবল খেল বেছ জনপ্ৰিয় আছিলে। কিন্তু উইলিয়াম মৰ্গান চাহাবে তেখেতে দেখিলে যে বাস্কেটবল খেলত সচৰাচৰ কি হয় খেলুৱৈসকলৰ মাজত টনা জোৰা ঠেলা হেঁচা ইত্যাদি সকলো মানে ইঞ্জুৰি মানে যোনটো আঘাতপ্ৰাপ্তৰ সম্ভাৱনাটো বেছি থাকে। তেখেতে দেখিলে যে ইয়াৰ অল্টাৰনেটিভ মানে বিকল্প হিচাপে অন্য এক খেলৰ জন্ম দিব পৰা যায় নেকি, আৰু সেই চিন্তা চৰ্চাৰ ফলশ্ৰুতি হিচাপে ভলীবল খেলৰ জন্ম হয় 1895 চনত আমেৰিকাত। আৰম্ভণিতে কিন্তু ভলীবলৰ খেলটো ভলীবল হিচাপে জনাজাত নাছিলে, মিণ্টনেট বুলি জনা হৈছিলে। আপোনালোকক জনা যে মিণ্টনেট হিচাপে জনাজাত আছিলে। তাৰ পৰৱৰ্তী পৰৱৰ্তী সময়ত ভলীবল হিচাপে জনাজাত হৈছিলে। আৰু যদিও অলিম্পিকত প্ৰথমে অন্তৰ্ভুক্ত হোৱা নাছিলে, কিন্তু পৰৱৰ্তী পৰ্যায়ত টকিঅ' অলিম্পিকত প্ৰথমে ভলীবল খেল মানে প্ৰাধান্য পাইছিলে আৰু লগতে সেই খেলৰ মানে অফিচিয়েলি তেওঁলোকে মানে খেলিব সুযোগ পাইছিলে। গতিকে এইখিনি আছিলে ভলীবলৰ খেলৰ মানে মূল বিষয়বস্তু বা ইতিহাস। সেইকাৰণে থুলমূলকৈ আভাস দিলোঁ। ইয়াৰ উপৰিও আজি প্ৰেক্ষাপটত আজি ব্যক্তিৰ শিক্ষা দীক্ষা হওক বা আপোনাৰ মানসিক বা বৌদ্ধিক বিকাশৰ লগতে শাৰীৰিক বিকাশ সাধনো আজিকালি এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈছে। আৰু এই ক্ষেত্ৰত খেল ধেমালিয়ে বহুতখিনি এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি মই বিশ্বাসী। কাৰণ ইংৰাজীত এটা কথা কয় অল ৱৰ্ক এণ্ড ন প্লে মেক্স জেক এ ডাল বয়। তো সেইকাৰণে মানে মানুহে আজিকালি ঘৰত চব কৰ্মব্যস্ততাৰ হৈছে। আজি আমি কাম কৰিছোঁ, কোনোবাই শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিছে, কাম কৰিছে। কৰ্মব্যস্ততা আমি ইমান নিয়োজিত হৈ গৈছোঁ যে আমি নিজৰ যোনখিনি ৰুচিবোধ সেই ৰুচিবোধসমূহ আমি পাহৰি গৈছোঁ। গতিকে আমি কাম কৰিব লাগিব, ঠিক আছে, আমি পঢ়া শুনাও কৰিব লাগিব, আমাৰ উদ্দেশ্য সেইটোৱে। কিন্তু তাৰ লগে লগে আমি আমাৰ যিবোৰ ৰুচিবোধ আছে যেন শিক্ষা আমাৰ শিল্প সংস্কৃতি চৰ্চা, নৃত্য গীত বা আমাৰ খেলা ধূলা সেইসমূহ আমি সমানেই আমি আগুৱাই গ'লে আমাৰ জীৱনত আমি বহুতখিনি ক্ষেত্ৰত আমি আগুৱাই যাব বুলি বিশ্বাসী। কাৰণ নহ'লে আমাৰ জীৱনটো হৈছে আমাৰ মনোটনাছ বুলি যিটো ৱৰ্ড আছে একঘেমীয়া হৈ পৰে। গতিকে আমি একঘেমীয়া জীৱন আমাৰ যিহেতু আমাৰ সমাজত আমাৰ এটা কাম্য নহয়, সকলোৰে কাম্য নহয়। আমি সকলোৱে সেইকাৰণে মানে এটা জীৱনটোত যে সতেজতা প্ৰদান কৰিব পাৰোঁ বা এক্টিভনেছ প্ৰদান কৰিব পাৰোঁ, সেইকাৰণে আমাৰ ক্ষেত্ৰত সকলো ক্ষেত্ৰত আমি আগুৱাই যাব লাগিব। সামগ্ৰিক ক্ষেত্ৰত আমি বিকাশ সাধন কৰিব লাগিব। আৰু সেই ক্ষেত্ৰত ভাবোঁ যে খেলা ধূলাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আৰু মাননীয় বিধায়ক মহোদয়ে যিদৰে ক'লে যে আমাৰ মাজতো প্ৰতিভা আছে আৰু সেই প্ৰতিভা বিকশিত হ'বলৈ হ'লে আমি নিজকে আগুৱাই দিব লাগিব। আৰু সেইবাবে দেখিছে যে আমাৰ মাজৰ পৰাই আমাৰ শিৱতাপা হওক বা হিমা দাস হওক বা লাভিনা বৰগোহাঁই হওক, এইসকল আমাৰ মাজৰ পৰা ওলাই গৈছে আৰু আমাৰ মাজৰ পৰা ওলাই বিশ্ব দৰবাৰ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। গতিকে আমাৰ বাবে ইয়াত গৌৰৱৰ বিষয় আৰু আশা কৰোঁ আৰু ছাত্ৰ ছাত্ৰীসকলেও এই ক্ষেত্ৰত নিজকে আগুৱাই নিবলৈ সক্ষম হয়। আৰু আজি খেল যিহেতু আয়োজন হৈছে ভলীবল খেলৰ, আজি আয়োজন হৈছে প্ৰাৰম্ভিক পৰ্যায়ত, সেইকাৰণে খেলত যিহেতু জয় পৰাজয় থাকে এটা মুহূৰ্তৰ সিমঠি। তো সেইকাৰণে মানে আপোনালোকে যাতে খেলা ধূলাত পৰাজয় বৰণ কৰিছে বুলি যাতে হতাশগ্ৰস্ত নহয়, আৰু সেই হতাশগ্ৰস্ত নহয় আপোনালোকে যাতে জীৱনত আগুৱাই যায় দুগুণ উৎসাহেৰে পূৰ্ণ উদ্যমেৰে, সেইটো মই কামনা কৰিলোঁ। আৰু কাৰণ আৰু লগতে আৰু এটা কথা মানে বহুমূলীয়া মই কেইগৰাকী মানুহক আজি আমি সম্বৰ্ধনাৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতসকল হৈছে শ্ৰদ্ধাৰ শ্ৰীযুত জীৱন চুতীয়া, শ্ৰীযুত ভৰত দুৱৰা, শ্ৰীযুত ৰাতুল বৰুৱা, শ্ৰীযুত গোপাল বৰুৱা, শ্ৰীযুত বীৰেণ দুৱৰা আৰু শ্ৰীযুত ঈশ্বৰ কটকী ডাঙৰীয়া। তেখেতসকলক আমি তেখেতসকলৰ অৱদানৰ বাবে আজিৰ এই
প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত আমি আমাৰ অকণমান সন্মান জনাব বিচাৰিছোঁ। লগতে কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে এইসকল মহান ব্যক্তিৰ উপৰিও এই অঞ্চলৰে আৰু কেইগৰাকীমান ব্যক্তিয়ে ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট সফলতা অৰ্জন কৰিছিল আৰু এই অঞ্চলটোতো ক্ৰীড়াৰ পৰিৱেশ গঢ়িবলৈ যত্ন কৰিছিল। তেখেতসকল হ'ল শ্ৰীযুত অমৃত খাউন, শ্ৰীযুত গোবিন্দ বৰুৱা, শ্ৰীযুত প্ৰফুল্ল দত্ত, শ্ৰীযুত অমূল্য বৰঠাকুৰ আৰু প্ৰয়াত অজয় বৰা ডাঙৰীয়া। তেখেতসকল যিহেতু বৰ্তমান এই অঞ্চলত তেখেতসকল নাথাকে, গুৱাহাটী অথবা ডিব্ৰুগড় এনে বিভিন্ন ঠাইত তেখেতসকল থাকে, গতিকে আমাৰ কাৰণে তেখেতসকল এতিয়া আহিব পৰাও সকলোকেইজন অৱস্থাত আচলতে নাই। গতিকে তেখেতসকলৰ সৈতে আমি ইয়াত আনি তেখেতসকলক আমি উপস্থিত কৰিব নোৱাৰিলোঁ। আমি তেখেতসকলৰ নাম লৈ তেখেতসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি যিকেইজনক আজি আমন্ত্ৰণ কৰি আনিছিলোঁ তেখেতসকল আমাৰ মাজত উপস্থিত আছে। শ্ৰদ্ধা শ্ৰীযুত জীৱন চুতীয়া ডাঙৰীয়া, মই তেখেতক সন্মুখৰ ভাগলৈ আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এগৰাকী প্ৰাক্তন ক্ৰীড়াবিদ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে আপোনাক আমি কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ। আৰু আজি এই প্ৰতিযোগিতাৰ প্ৰাক মুহূৰ্তত মহাবিদ্যালয় পৰিয়ালে আপোনাক আমাৰ মাজত পাই অতিশয় আনন্দ অনুভৱ কৰিছোঁ। আমি আমন্ত্ৰণ জনাইছিলোঁ ভৰত দুৱৰাদেৱক, তেখেত বৰ্তমান উপস্থিত নাই। তেখেত আমাৰ মাজত উপস্থিত আছে। মই তেখেতক সন্মুখৰ ভাগত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অনুৰোধ বাইদেৱে পুস্তিকাখন উন্মোচন কৰিবৰ বাবে। আজি অনুষ্ঠিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ কলেজ ভলীবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ সভাপতি মহোদয়, এইটো আজি এনেকুৱা এটা উলহ মালহ পৰিৱেশ, এনেকুৱা এটা অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আমি ধন্য মানিছোঁ, আপ্লুত হৈছোঁ আৰু আপোনালোক সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে এনেকুৱা এটা পৰিৱেশত কথা ক'বলৈ বহুতেই মন যায়, তথাপিও সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে সভাপতি মহোদয়ে কৈছে যুদ্ধ মানেই ৰণাঙ্গন, যুদ্ধ মানেই ক্ৰীড়া মানেই ৰণাঙ্গন, ক্ৰীড়াৰ ক্ষেত্ৰখন ক্ৰীড়া মানেই যুদ্ধ। গতিকে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন মহাবিদ্যালয়ৰ পৰা আহি প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ অৰ্থাৎ যুদ্ধত অৱতীৰ্ণ হ'বলৈ সাজু হৈ আছে। সেয়েহে এনেকুৱা সভাত যদিও কথা ক'বলৈ মন থাকে, বিশেষ কথা দীঘলীয়া নকৰি পোনপ্ৰথমেই মই জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় প্ৰমুখ্যে মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলোলৈকে অভিনন্দন জ্ঞাপন কৰিছোঁ। এনেকুৱা এটা সুন্দৰ অনুষ্ঠান আয়োজন। এটা কথা জনাব বিচাৰিছোঁ যে তোমালোকে ইতিমধ্যে উপৰোক্ত বক্তাসকলে কেইবাটাও কথা কৈ থৈ গৈছে যে খেল ধেমালিয়ে ক্ৰীড়াই কেনেকুৱা ধৰণে প্ৰভাৱ বিস্তাৰ কৰে মানুহৰ জীৱনত, বিশেষভাৱে উঠি অহা ছাত্ৰ ছাত্ৰীসকলৰ মনত তেওঁলোকৰ দেহ আৰু মনৰ বিকাশৰ লগতে প্ৰতিযোগিতামূলক
মনৰ সৃষ্টি কৰে সেইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আৰু এনেকুৱা এটা পৰিৱেশত অচিন্ত গগৈ অচিন্ত বৰঠাকুৰ এইসকল আমাৰ সন্মানীয় খেল পৰিচালক অনন্ত শইকীয়া মেদিনী বৰুৱা উৎপল বৰুৱা ৰাজু গগৈ দীপেন শইকীয়া অচিন্ত বৰঠাকুৰ হেমন্ত গগৈ প্ৰভাকৰ ফুকন আৰু উমেশ চাহু আমি আপোনালোকক স্বাগতম জনাইছোঁ আৰু মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক আদৰণি জনাবৰ কাৰণে মই আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ সন্মানীয় সদস্যসকলক অনুৰোধ জনাইছোঁ আমি সভাৰ অন্তিম কাৰ্যসূচীলৈ আগবাঢ়িছোঁ হয়তো আমি সুবিধা দিব লাগিছিলে ক'বৰ কাৰণে আমি বহুজন বিজ্ঞ ব্যক্তিক আজি পাইছিলোঁ মই আগতে কৈছোঁ যে এইখন হৈছে যুদ্ধৰ ক্ষেত্ৰ আমি ইয়াত বক্তৃতা শুনাৰ কোনো পৰিৱেশ গঢ়ি তুলিব বিচৰা নাই কাৰণ এতিয়া বক্তৃতা নুশুনেও আমি নিজে ক'ব লাগিব আমি মঞ্চত থকাসকলেহে শুনিব লাগিব গতিকেলৈ মই আমাৰ শেষৰ কাৰ্যসূচী শলাগৰ ভৰাই আগবঢ়াবৰ বাবে মই ডক্টৰ শান্তনা দত্তক অনুৰোধ জনাইছোঁ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাৰ যে আয়োজন কৰিছিল সেই আয়োজনৰ আজি প্ৰথম দিনৰ প্ৰথমটো কাৰ্যসূচী উদ্বোধনী সভা এই সভাখনত উপস্থিত সকলোকে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি নিজৰ অত্যন্ত ব্যস্ততাৰ মাজতো আপোনাসকল আহি আমাৰ মাজত উপস্থিত হ'লহি আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মহোদয়কে প্ৰমুখ্য কৰি পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয় অৱসৰপ্ৰাপ্ত সন্মানীয় শিক্ষকসকল বিভিন্ন মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষসকল আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি সম্বৰ্ধনা গ্ৰহণ কৰিবলৈ অহা বিশিষ্ট ব্যক্তিসকল সংবাদ জগতৰ লগত জড়িত সন্মানীয় সংবাদ কেন্দ্ৰ কৰ্মীসকল আমাৰ শুভাকাংক্ষীসকল খেলুৱৈসকল আৰু আমাৰ মহাবিদ্যালয়ৰ পৰিয়ালৰ সকলোকে আমি শলাগ জ্ঞাপন কৰিছোঁ নিজৰ ব্যস্ততাৰ মাজতো আপোনালোক এই অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে আপোনালোক সকলোলৈকে আপোনালোকৰ উপস্থিতিৰ বাবে দিহা পৰামৰ্শৰ বাবে সহায় সহযোগিতাৰ বাবে মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা কৃতজ্ঞতা জনাইছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত দিনতো আপোনালোকৰ পৰা আমি এনেধৰণে সহায় সহযোগিতা লাভ কৰিম ধন্যবাদ সামৰণি পৰিছে আৰু ইয়াৰ পাছতে আমাৰ খেলসমূহ আৰম্ভ হ'ব আমি খেলুৱৈসকলক সাজু হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ মই আছোঁ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত আজিৰ পৰা অৰ্থাৎ 10 আৰু 11 তাৰিখ কালিলৈ 11 তাৰিখ দুদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ আন্তঃ মহাবিদ্যালয়সমূহৰ মাজত ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু এই আজি উদ্বোধনী অনুষ্ঠান আছিলে উদ্বোধনী অনুষ্ঠানত মই এজন ব্যক্তি লগ পাইছোঁ সন্মানীয় আৰু তেখেতক বিশেষকৈ ক্ৰীড়া ক্ষেত্ৰত এই অঞ্চলৰ ক্ৰীড়া ক্ষেত্ৰত অৱদান আগবঢ়োৱাৰ বাবে সম্বৰ্ধনা জনোৱা হৈছে বৰ্তমান আপোনাৰ নামটো মই জীৱন চুতীয়া হয় আপুনি কি কি খেলিছিলে মই ফুটবল বেছি ভাল পাওঁ হয় ভলীবল ক্ৰিকেট হয় বেডমিণ্টন হয় এইবিলাক খেল খেলিছিলোঁ ডিষ্ট্ৰিক্ট খেলিছিলে ষ্টেট তেনেধৰণে ষ্টেট খেলিছিলোঁ টুৰ্ণামেণ্ট খেলিছিলোঁ ষ্টেট টুৰ্ণামেণ্ট হয় হয় কেতিয়া খেলিছিলে এইটো চনটো 73-71 এনেকুৱা ভিতৰত খেল হয় 73-71তে খেলিছিলে আৰু এই অঞ্চল আচলতে কোনো এটা অঞ্চলত
মানে কি হয় ক্ৰিকেটে হওক বা আন দিশবিলাকতে হওক ক্ৰিকেট বুলি নহয় খেল জগতে হওক বা আন সাংস্কৃতিক বা তেনেধৰণৰ আন দিশবিলাকতে হওক অৱদান আগবঢ়োৱা ব্যক্তিসকল তেখেতলোকৰ কাৰণে নতুন প্ৰজন্ম আগবাঢ়ি যায় আজি সেয়ে আপোনাৰ এটা সৌভাগ্যৰ দিন সন্মান যাচিছে আপোনাৰ অনুভৱটো কেনেকুৱা হৈছে অনুভৱটো ভাল হৈছে আৰু উঠি অহা প্ৰজন্মৰ কাৰণে ই এটা বৰ ভাল পদক্ষেপ সকলোৰে উৎসাহ উদ্দীপনা হ'ব এইবিলাক হেৰি এই অনুষ্ঠান উদ্যোগ গাঁৱে গাঁৱে হ'ব লাগে নগৰে নগৰে হ'ব লাগে তেতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক আগবাঢ়ি যোৱাত বৰ সুবিধা হ'ব আচলতে বৰ্তালৈ ধন্যবাদ জনাইছোঁ ভাল কথা কৈছে বৰ্তাই আপোনাৰ এতিয়া বয়স হিচাপত মই এনেই বয়সটো সুধিব নালাগে কিন্তু আপোনাক যথেষ্ট য়াং দেখিছোঁ ডেকা দেখিছোঁ হয় মোৰ 81 বছৰ চলি আছে ঘৰত প্ৰায় ব্যায়ামো কৰোঁ আগতে খেলা ধূলা কৰি আছিলোঁ গতিকে বয়সটো ধৰি ৰাখিব পাৰিছোঁ আপোনাৰ ব্যায়াম কৰে এতিয়া ব্যায়াম কৰোঁ খোজ কাঢ়োঁ দেহৰ একো প্ৰব্লেম আছে প্ৰব্লেম থাকিলেও দৰৱ জাতি খাওঁ তথাপিতো আৰু সংকোচ নকৰোঁ দৈনিক কৰে দৈনিক কৰোঁ দৈনিক ব্যায়াম কৰে এইটো বয়সতো দৈনিক ব্যায়াম কৰে গতিকেলৈ মই এটা সুস্বাস্থ্য অধিকাৰী হ'বৰ কাৰণে প্ৰতিজন আচলতে আমি কৰ্মব্যস্ততা আজিকালি দিনবিলাক খুব আমি ব্যস্ততাৰে পাৰ কৰোঁ কিন্তু তাৰ মাজতে অকণমান সময় উলিয়াই যদি শাৰীৰিক ব্যায়াম কৰোঁ তেতিয়াহ'লে মনটো প্ৰফুল্ল হ'ব মনটো প্ৰফুল্ল আৰু বহুত বেমাৰ আজাৰ গাৰ পৰা আঁতৰি যাব হয় মই বেক চাইডে দেখিছে ফিল্ডখনৰ সিটোৰ মূৰত দুখন কোৰ্ট আছে আৰু অলপ পাছতে খেল আৰম্ভ হ'ব বৰদেউতাক এখন সম্বৰ্ধনা পত্ৰ দিছে সম্বৰ্ধনা পত্ৰখন মই দেখুৱাইছোঁ এখন সম্বৰ্ধনা পত্ৰ বৰদেউতাক দিছে সম্বৰ্ধনা পত্ৰখনত কৈছে শ্ৰীযুত জীৱন চুতীয়া জামুগুৰি শ্ৰদ্ধাৰ সম্ভাষণ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই আপোনাক জনাইছে এই ক্ষেত্ৰত বাৰু বৰদেউতা হ'ব বাৰু এখন দি থৈছোঁ এতিয়া কথা হৈছে কি এনেধৰণে আমি অঞ্চলটোৰ যিসকল জ্যেষ্ঠ লোকে বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই গৈছে তেখেতলোকৰ ভিতৰত বিশেষকৈ আজি এই ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয়ৰ যি ভলীবল কম্পিটিশ্যন অনুষ্ঠিত হৈছে জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ত জাজি হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই এই অঞ্চলটোৰ বহুকেইজন লোকক আপোনাৰ দৰেই বহুকেইজন লোকক সম্বৰ্ধনা আজি যাচিছে আৰু এই কথাষাৰে আমাৰ উঠি অহা প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু এইটো বৰ ভাল লাগতিয়াল কথা ভাল পদক্ষেপ বুলি মই বিবেচনা কৰিছোঁ হয় হয় বৰদেউতা আপুনি ভালে থাকক লগ পাম মোৰ ঘৰো বেছি দূৰ নহয় নিতাই পুখুৰীত হয় মোৰ কলেজৰ টীম আহিছে আমাৰ কলেজৰ দুটা ল'ৰা ছোৱালী গতিকে মই বৰদেউতাক বাটতে লগ পাই পিনে মই সাক্ষাৎকাৰটো আচলতে প্ৰথমতে মানুহ ধেৰ হৈ আছিলে মই সেইকাৰণে তাত নল'লোঁ আৰু যি কি নহওক আপুনি কুশলে থাকক ধন্যবাদ মোৰ খেলৰ কাৰণে আহিমগৈ ঘৰৰ পৰা আহিবগৈ অঁ হয় 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 গৰু চৰু আছে ঠিক আছে বৰদেউতা আপুনি ভালদৰে থাকক খেল অনুষ্ঠিত হ'ব জাজি হেমনাথ শৰ্মা মহাবিদ্যালয় আৰু টিংখাং কলেজৰ মাজত এই ভাগৰ ফুকন তেখেতক ছেকেণ্ড ৰেফাৰী হিচাপে সহায় কৰিব মেদিনী বৰুৱা আৰু মই অনন্ত শইকীয়া Jaji College, production number 42350-10-1. One done.
College, 18-19. কলেজ আৰু টিংখাং কলেজৰ চলি এখন কৰ্টত মহাবিদ্যালয় ACDC কলেজ তাতেই পুখুৰীয়ে ছোৱালী টিমৰ ফাইনেলত পাইছে এতিয়া BCB গাৰ্লছ কলেজৰ লগত ফাইনেল Yes, you want it. পৰিচয় আহিছে আন্তৰিক শুভেচ্ছা শিৱসাগৰতে থাকিব লাগিব কি হ'ল Hey, hello, thank you. Thank you. Oh, better luck. Hello, thank you. Thank you. ছোৱালী আমাৰ দলত ফাইনেল খেলিব শিকিব লাগিব Yeah. Hobby? Hobby? Hobby to? আমি শুভেচ্ছামূলকভাৱে একাৰি ক'বলৈ মাইক্ৰফোন আগবঢ়াইছোঁ আজি ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাত উপস্থিত থকা চূড়ান্ত খেলত মহাবিদ্যালয়ৰ অধ্যক্ষ মনজিৎ গগৈ ছাৰ
এখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি অৰুণ আচাৰ্যৰ প্ৰমুখ্য কৰি যিসকল গণ্যমান্য ব্যক্তি উপস্থিত আছে আমি সকলোকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা আমি সম্ভাষণ জ্ঞাপন কৰিছোঁ লগতে আজি যিসকল খেল পৰিচালক উপস্থিত আছে তেখেতসকলক আমি সম্ভাষণ জনাইছোঁ আৰু লগতে আজি স্বাধীনতা খেলত উপস্থিত হোৱা যিকেইটা দল বিকাশপুৰী হেমচন্দ্ৰ দেৱ গোস্বামী মহাবিদ্যালয় আৰু যোৰহাটৰ বিশ্বৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ দলগতিক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলো দৰ্শকৰ হৈ আমি আশা কৰিছোঁ যে এখন সুন্দৰ উপভোগ্য চূড়ান্ত খেল তোমালোকে আমাক উপহাৰ দিবা আমি সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু বেছি নকয় ইয়াতে মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ বঢ়িয়া আহিবনে আহিব অংশগ্ৰহণ কৰে দলসমূহৰ আমি মতামত খুব চমুকৈ এই কাৰ্যসূচী আগবঢ়াই নিব বিচাৰিম আমি সকলোকে আমাৰ এই পৰৱৰ্তী কাৰ্যসূচীত উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ আমি আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আমি ক্ৰীড়াপ্ৰেমী যিসকল ৰাইজ আমাৰ মাজত উপস্থিত আছে আমাৰ সন্মুখৰ ভাগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আমি কেইমুহূৰ্তমানৰ পাছতেই ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় ভলীবল প্ৰতিযোগিতাত স্থানপ্ৰাপ্তসকলক পুৰুষ আৰু মহিলা পৃথকভাৱে আমি বঁটা প্ৰদান কৰাৰ কাৰ্যসূচী আৰম্ভ কৰিম ইতিমধ্যে সন্মানীয় পৰিচালকসকলে শ্ৰেষ্ঠ খেলুৱৈ তালিকা প্ৰস্তুত কৰাত জড়িত হৈ আছে আমি কেইমুহূৰ্তমানৰ পাছতেই বিজয়ীসকলক বঁটা প্ৰদান কৰিব আগবাঢ়িছে আমি খন্তেক পাছতে আমি বঁটা বিতৰণী কাৰ্যসূচী অনুষ্ঠিত কৰিম আমাৰ বিচাৰক মণ্ডলীয়ে কেইটামান কাৰ্যসূচী দ্বিতীয় স্থানত উপনীত হৈছে তেখেতসকলৰ হাৰিলেও পৰাজিত হ'লেও আমি তেখেতসকলৰ খেলতাই উপনীত হৈছোঁ আনহাতে জিলা PTC ক্লাছৰ ডিব্ৰুগড় তেখেতসকলৰ কেইজনমান খেলুৱৈ বিশেষভাৱে আমাক মোহিত কৰিছে আমি সকলো খেলুৱৈ উত্তৰোত্তৰ কামনা কৰি আমাৰ ক'বলগীয়া কথাকেইটাৰ চমু কথাকেইটাৰ সামৰণি মাৰিছোঁ ধন্যবাদ আৰু মই বিশেষকৈ মহাবিদ্যালয় কৰ্তৃপক্ষক আমাৰ জাতিবাসীক ইমান এটা সুন্দৰ অনুষ্ঠান উপভোগ কৰিবলৈ সুবিধা দিয়াত আমি বিশেষভাৱে তেখেতসকলৰ শলাগ লৈছোঁ ধন্যবাদ গোপাল বৰুৱা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ
আমি ইতিমধ্যে গম পাইছোঁ যে নিতাইপুখুৰী HGDD মহাবিদ্যালয়ৰ ছাত্ৰীসকলে চেম্পিয়ন হ'বলৈ তেওঁলোক সক্ষম হৈছে আৰু আমাৰ এই গোটেই প্ৰগ্ৰামটো লাইভ কৰি আছে আমাৰ বিপুল চেতিয়া সহযোগী অধ্যাপক HGDD কলেজত তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথম দিনাখনৰ পৰাই তেওঁ আমাৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত হৈ সকলো ফালৰ পৰা উৎসাহিত কৰি আছে আমাৰ মাজত আছে প্ৰতিদিন কাকতৰ সাংবাদিক আমাৰ সকলোৰে মৰমৰ